ছাত্ৰ-ছাত্ৰীসকল, আজি আমি এই ভিডিঅ'টোত লৈ আহিছোঁ ক্লাছ 8ৰ চেপ্টাৰ নম্বৰ 2 এক্সাৰচাইজ 2.2 ৰ কুৱেশ্যন নম্বৰ 17 পৰা 22 লৈকে। তোমালোকৰ প্ৰথম হৈছে এজন মানুহে বজাৰত তেওঁৰ হাতত থকা মুঠ টকাৰ 4/1 অংশৰে পাচলি, 5/3 অংশৰে ফল-মূল আৰু 8/1 অংশৰে মিঠাই কিনিলে। হাতত বাকী থকা 8 টকা বাছ ভাড়া দিলে। তেওঁ মুঠ কিমান টকা লৈ বজাৰলৈ গৈছিল? আমি তাৰ কাৰণে কি কৰিব লাগিব? মুঠ টকাটো পৰিমাণটো আমি ধৰি ল'ব লাগিব। ধৰা হ'ল মানুহজনে বজাৰলৈ নিয়া মুঠ টকাৰ পৰিমাণ x টকা। প্ৰশ্ন মতে মুঠ টকাৰটো আমি কিমান আছিলে? x ইকুৱেল এতিয়া x ৰ মুঠ টকাৰ 4/1 অংশই পাচলি, সেইটো কাৰণে 4/1 x প্লাছ 5/3 অংশৰে ফল-মূল, সেইটো কাৰণে 3/5x প্লাছ 8/1 অংশৰে মিঠাই কিনিলে, সেইটো কাৰণে 1/8x আৰু বাকী কিমান থাকিলে? 8 টকা বাছ ভাড়া দিলে, সেইটো 8 টকা তাৰ লগত যোগ কৰি দিব লাগিব। এতিয়া x টকাখিনি যদি আমি বাওঁফালে লৈ আহোঁ, কি হৈ যাব? x minus 1/4x minus 3/5x minus 1/8x ইকুৱেল কি থাকিলে? সংখ্যাটো 8 থাকি গ'ল। এতিয়া তলত আমি 4 সৰহকেইটা কি থাকিলে? 4, 5, 8। এই 4, 5, 8ৰ লসাগু হ'ব তোমালোকৰ 40। সেইটো কাৰণে আমি কি ল'লো? লসাগু ল'লো 40। এতিয়া এই প্ৰথমত থকা x টোৰ লগত 40 পূৰণ হ'ব। 40 কি হৈ যাব? তেতিয়া 40x হৈ যাব। এতিয়া নেক্সট কিমান হ'ব? minus 10x minus 3x into 8 minus 5x ইকুৱেল কিমান হ'ল? 8 হ'ল। এতিয়া তলত থকা 40টো আমি সোঁফালে যদি লৈ যাওঁ, সি বজ্ৰগুণন প্ৰক্ৰিয়াত কি হ'বগে? 8ৰ লগত পূৰণ হ'বগে। সেইটো কাৰণে আৰু x থকাকেইটা আমি কি হৈ যাব? বাওঁফালে ৰাখি থ'ব লাগিব। 40x minus 10x minus 8 3 গুণ 24, সেইটো কাৰণে এইটো 24x minus 5x ইকুৱেল 8 পূৰণ 40। এই 40টো বজ্ৰগুণন প্ৰক্ৰিয়াত গুচি আহিলে সোঁফালে। এতিয়া নেক্সট আমি কি কৰিলো? আমি মাইনাছত থকাকেইটা আমি যদি হেৰি কৰোঁ, মাইনাছ থকাকেইটা আমি যদি যোগ কৰি দিওঁ, কিমান হ'ব? 39x পালো আমি। কি 40x minus 39x ইকুৱেল 8 4 গুণ 32, সেইটো কাৰণে এইটো কিমান পালো? 320। এতিয়া x ৰ মান 40x ৰ পৰা 39 বিয়োগ কৰিলে কিমান থাকিব? 1 থাকিব। সেইটো কাৰণে 40x ৰ পৰা 39x বিয়োগ কৰিলে কিমান থাকিব? x থাকিব। ইকুৱেল আমি কিমান পালো? 320। x টো আমি কি হৈছিলে? x টো কি আছিলে? সেইটো মুঠ টকাৰ পৰিমাণ আছিলে, হয়নে? সেইটাকে মানুহজনে বজাৰলৈ নিয়া মুঠ টকাৰ পৰিমাণ সমান 320 টকা ওলালে। 17 নম্বৰটো হৈছে এতিয়া। এতিয়া আহিলো আমি 18 নম্বৰ কুৱেশ্যনটোলে। 18 নম্বৰ কুৱেশ্যনটো আছে, এনে এটা ভগ্নাংশ উলিওৱা য'ত হৰৰ লবতকৈ 4 বেছি হয়। যদিহে লবৰ লগত 6 যোগ আৰু হৰৰ পৰা 6 বিয়োগ কৰা হয়, তেন্তে ভগ্নাংশটো 11/3 হয়। এতিয়া মানে প্ৰশ্নটোত দিছে যে হৰটো লবতকৈ 4 বেছি হয় বুলি কৈছে। সেইটো কাৰণে আমি কি কৰিব লাগিব? ধৰা হ'ল প্ৰথমতে লব সমান আমি x বুলি ধৰিব লাগিব, আৰু হৰটো কি বুলি কৈছিলে? লবতকৈ 4 বেছি মানে 4 ডাঙৰ। সেইটো কাৰণে x ৰ লগত কি কৰিব লাগিব? +4। এতিয়া ভগ্নাংশটো কেনেকুৱা হ'ব তেতিয়া? x/x + 4 এনেকুৱা হ'ব। এতিয়া প্ৰশ্ন মতে আমি কি দিছিলে আমাক? যদিহে লবৰ লগত 6 যোগ আৰু হৰৰ পৰা 6 বিয়োগ কৰা হয়, মানে লব কি আছিলে? x ৰ লগত 6 যোগ আৰু হৰৰ পৰা 6 বিয়োগ কৰা হয়, মানে x + 4ৰ পৰা 6 যদি বিয়োগ কৰা হয়, -4 -6 ইকুৱেল কিমান হয় বুলি কৈছে? 11/3 হয়। 11/3 হৈছে। এতিয়া মই তলত নোযোৱাৰ কাৰণে মই এইটো চাইডে দিছো। এতিয়া নেক্সট চোৱা, x + 6 x + 4 by x + 4 -6 ইকুৱেল 11/3। এতিয়া x + 6 by x - 2 হ'ল। এইটো 4 - 6 কৰাৰ পিছত এইটো -2 পালো আমি। ইকুৱেল কিমান হ'ল? 11/3। এতিয়া বজ্ৰগুণন প্ৰক্ৰিয়াত আমাৰ 3য়ে ওপৰত থকা x + 6টোৰ লগত পূৰণ হ'লহি, আৰু এই x - 2টো এইটো চাইডে সোঁফালে লৈ যোৱাৰ লগে লগে সি 11ৰ লগত পূৰণ হ'লগে। এতিয়া আমি যদি ব্ৰেকেটবোৰ ভাঙি দিওঁ, তেতিয়া কেনেকুৱা হ'ব? 3x + 18 আৰু ইপিনে 11x - 22। এতিয়া x থকাকেইটা আমি আকৌ কি কৰিম? বাওঁফালে আহিম। 3x আছিলেই অলৰেডি, আকৌ 11x টো আমি লৈ আহিলে সেইটো -11x হৈ আহিব। আৰু এই 18টো আমি কি কৰিম? এইপিনে লৈ গ'লে আৰু -22 -
18 হ'বগে এতিয়া 3x minus 11x আমি যদি সমাধান কিমান পাম আমি minus 8x আৰু minus 22 আৰু minus 18 আমি হেৰি কৰিলে সলভ কৰিলে আমি কিমান পাম minus 40 এতিয়া x মান লাগে আমাক উলিয়াবলৈ সেইটো কাৰণে x টো আমি বাওঁফালে ৰাখি থলো আৰু minus 8 টো আমি আনটো চাইডে পঠিয়াই দিলো এতিয়া কি হ'ব এই minus এ যেতিয়া কটা যাব তেতিয়া থাকিবগে কি 40/8 থাকিবগে আৰু 8 এ 40ক কেইবাৰ হৰণ যায় 5 বাৰ সেইটো কাৰণে আমি x ইকুৱেল কিমান পালোগে 5 এতিয়া x ৰ ঠাইত আমি 5 টো বহাই দিলে আমি ভগ্নাংশটো পাই যাম উলিয়াবলগীয়া এটাকে ভগ্নাংশটো সমান x/x+4 আমি পাই থৈছিলো x ৰ ঠাইত কি বহিব এতিয়া 5 5 + 4 আমি কিবা পালোগে উত্তৰটো 5/9 18 নম্বৰটো ইয়াতে শেষ হৈছে এতিয়া আহিলো আমি 19 নম্বৰটোলৈ 19 নম্বৰ কুৱেশ্যনটো দিছে এটা পৰিমেয় সংখ্যাৰ হৰৰ লবতকৈ 5 বেছি যদি লবটো 1 আৰু হৰটো 3 কমাই দিয়া হয় তেন্তে নতুন পৰিমেয় সংখ্যাটো 1/4 হয় পৰিমেয় সংখ্যাটো উলিওৱা আমি এইটো কাৰণে কি কৰিব লাগিব ধৰা হ'ল পৰিমেয় সংখ্যাটো লব সমান x আৰু হৰ কি বুলি দিছে লবতকৈ 5 বেছি মানে হৰ ইকুৱেল x + 5 এতিয়া পৰিমেয় সংখ্যাটো কেনেকুৱা হ'ব x/x + 5 প্ৰশ্নমতে দিয়া আছে যে লবটো পৰা 1 আৰু হৰটোৰ পৰা 3 কমাই দিব লাগে আমি মানে লব কিমান আছিলে x x ৰ পৰা 1 কমাই দিলো x - 1 আৰু হৰৰ পৰা 3 কমাই দিব লাগে হৰ কিমান আছিলে x + 5 - 3 ইকুৱেল কিমান পাম আমি 1/4 হ'ব বুলি দিছো 1/4 এতিয়া এইটো বেকত ভাঙিলে আমাৰ x - 1/x + 5 - 3 ইকুৱেল 1/4 এতিয়া 5 - 3 কৰিলে আমি কিমান পালো x + 2 পালো আৰু ওপৰত কি আছিলে x - 1 ইকুৱেল 1/4 এতিয়া বজ্ৰগুণন প্ৰক্ৰিয়াত 4 কাৰ লগত পূৰণ হ'বহি এইটো x - 1 ৰ লগত পূৰণ হ'লহি আৰু x + 2 টো এইটো চাইডে গুচি আহিলে 1 ৰ লগত পূৰণ হ'লহি এতিয়া ব্ৰেকেট ভাঙিলে আমি কি পাম 4x - 4 আৰু x + 2 এতিয়া x কেইটা যদি আমি বাওঁফালে ৰাখি দিওঁ 4x - x ইকুৱেল কিমান পালো 2 + 4 এই 4 টো যেতিয়া এইপিনে গুচি আহিব তেতিয়া সি মাইনাছ আছিলে ন সোঁফালে আহিলে প্লাছ হৈ যাব এতিয়া 4x ৰ পৰা x - x বিয়োগ কৰিলে x টো যদি বিয়োগ কৰি দিওঁ আমি কিমান পাম 3x আৰু 2 + 4 6 এতিয়া x ৰ মান লাগে কাৰণে আমি x টো বাওঁফালে ৰাখি দিলো আৰু 3 টো এইপিনে গুচি আহিলে 6/3 হ'বহি 3 য়ে 6 দুবাৰ হৰণ যায় সেইটো কাৰণে আমি কি পালো x ইকুৱেল 2 পালো আমাৰ এতিয়া পৰিমেয় সংখ্যাটো উলিয়াব লাগে সেইটো কাৰণে এটাকে পৰিমেয় সংখ্যাটো সমান x ৰ ঠাইত কি বহাম এতিয়া 2 2 যোগ 2/2 যোগ 5 এতিয়া 2/7 ওলাব লাগে আমাৰ পৰিমেয় সংখ্যাটো এতিয়া নেক্সট আমাৰ 20 নম্বৰ কুৱেশ্যন 20 নম্বৰ কুৱেশ্যনটো দিছে মাক ৰোহনতকৈ 25 বছৰ ডাঙৰ 8 বছৰৰ পাছত ৰোহন আৰু মাকৰ বয়সৰ অনুপাত হ'ব 4:9 দুয়োৰে বৰ্তমানৰ বয়স উলিওৱা তাৰ কাৰণে আমি কি কৰিব লাগিব ধৰা হ'ল ৰোহনৰ বৰ্তমানৰ বয়স x মাকৰ বৰ্তমানৰ বয়স কিমান বুলি দিয়া আছিল 25 বছৰ ডাঙৰ মানে x + 25 বছৰ 8 বছৰৰ পাছত কথা এতিয়া আমি কৰিব লাগিব ন চল এতিয়া 8 বছৰৰ পাছত ৰোহনৰ বয়স কিমান হ'ব x + 8 আৰু 8 বছৰৰ পিছত মাকৰ বয়স কিমান হ'বগে x + 25 + 8 তেতিয়া কিমান পালোগে আমি x + 33 বছৰ প্ৰশ্নমতে কি দিছে মাক আৰু ৰোহনৰ বয়সৰ অনুপাত কি হ'ব 4:9 মানে ৰোহনৰ বয়স 8 বছৰৰ পিছত আমি কিমান পাইছিলো x + 8 আৰু ইছটো মাকৰ বয়স কিমান আছিলে x + 33 ইকুৱেল কিমান পালো 4:9 এতিয়া অনুপাতত থকাটো আমি কেনেকে লিখিব পাৰো আমি এনেদৰে হৰণ কৰি দেখাব পাৰো বা আমি ভগ্নাংশলৈ এনেকে গুচি যায় সেইটো তেতিয়া x + 8/x + 33 হ'লগে ইকুৱেল কিমান হ'ল 4/9 যেতিয়া বজ্ৰগুণন প্ৰক্ৰিয়াত 9 কাৰ লগত পূৰণ হ'ল x + 8 ৰ লগত পূৰণ হ'ল আৰু এই x + 33 টো ইপিনে গুচি গ'লে 4 লগত পূৰণ হ'লে এতিয়া ব্ৰেকেটটো যদি আমি ভাঙি দিওঁ কিমান পালো 9x + 72 ইকুৱেল 4x + 132 এতিয়া x থকাখিনি আমি বাওঁফালে ৰাখিলে 9x - 4x হ'ল আৰু ইপিনে 132 - 72 হ'লগে এতিয়া 9x ৰ পৰা 4x মাইনাছ কৰিলে আমি কিমান পালো 5x পালো ইকুৱেল 132 পৰা 72 বিয়োগ কৰিলে আমি পালো 60 এতিয়া x ৰ মান লাগে সেইটো কাৰণে আমি x টো ৰাখি দিলো আৰু 5 টো সোঁফালে যদি গুচি যায় বজ্ৰগুণন প্ৰক্ৰিয়াত সি ক'ত যাব তললে যাব এতিয়া 5 এ 60ক 12 বাৰ হৰণ যায় সেইটো কাৰণে x ইকুৱেল কিমান পালো 12 এতিয়া
100 মান ওলালে যেতিয়া আমাৰ বয়সবিলাক ওলাই যাব, বৰ্তমানৰ বয়স উলিয়াব লাগে আমাৰ, সেইটো ওলাই যাব। এতিয়া ৰোহনৰ বৰ্তমান বয়স কিমান হ'ব? X বছৰ ধৰা আছিলে নহয়, তাৰ ঠাইত কি বহিব এতিয়া? ৰোহনৰ বয়স 12 বছৰ ওলালে। আৰু মাকৰ বৰ্তমানৰ বয়স কিমান আছিলে? X + 25। X ৰ ঠাইত 12 বহাই দিলে আমাৰ কিমান ওলালে? 37 বছৰ। 20 নম্বৰটো ইয়াতে শেষ হৈছে। এতিয়া আমি 21 নম্বৰ আহিম। 21 নম্বৰ কুৱেশ্যনটো আছে, মনদ্বীপে এখন গাড়ী 8% লাভত ৰক্তিমক বিক্ৰী কৰিলে। ৰক্তিমে 5,400 টকা দি গাড়ীখন মেৰামতি কৰিলে। তাৰপিছত তেওঁ নিপেনক 1,13,400 টকাত একো লাভ লোকচান নোহোৱাকৈ বিক্ৰী কৰিলে। মনদ্বীপে গাড়ীখন কিমান দামত কিনিছিল? এতিয়া প্ৰথম গাড়ীখনৰ মালিক আছিলে মনদ্বীপ। মনদ্বীপে 8% লাভ লৈ পিনে কাক বিক্ৰী কৰিলে? ৰক্তিমক। আৰু ৰক্তিমে কিনি পিনে 8% লাভত মনদ্বীপৰ পৰা কিনি পিনে 5,400 টকা দি আকৌ মেৰামতি কৰিলে, চাৰ্ভিচিং এটা কৰিলে। তাৰপিছত তেওঁ কি কৰিলে? 1,13,400 টকাত নিপেনক বিক্ৰী কৰিলে, কোনো লাভ লোকচান নোহোৱাকৈ। মানে ৰক্তিমৰ টোটেল গাড়ীখনত খৰচ কি হ'লগে? মনদ্বীপৰ পৰা যিমান দামত কিনিলে আৰু 5,400 টকাটো যোগ কৰাৰ পিছত কিমান আছিলে? 1,13,400 টকা তেওঁ ৰক্তিমৰ খৰচ হৈছিলেগে। কিনা দাম আৰু মেৰামতিৰ দাম যোগ কৰি পিনে কিমান হৈছিলেগে? 1,13,400 টকা। আৰু সেই 1,13,400 টকাতে কাক বিক্ৰী কৰিলে? নিপেনক তেওঁ বিক্ৰী কৰিলে। এতিয়া আমাক কি উলিয়াব লাগে? মনদ্বীপে গাড়ীখন প্ৰথমতে তেওঁ কিমান দামত কিনিছিলে সেইটো উলিয়াব লাগে। তাৰ কাৰণে আমি কি কৰিব লাগিব? প্ৰথমতে ধৰা হ'ল মনদ্বীপে গাড়ীখন কিনিছিল X টকাত। তাৰপা দিয়া আছে মনদ্বীপে গাড়ীখন 8% লাভত ৰক্তিমক বিক্ৰী কৰিলে। অৰ্থাৎ কি হ'ব? কিনা দাম 100 টকা যদি হয়, বিক্ৰী দাম কিমান হ'ব? 108 টকা। 8 টকা লাভ হ'ব লাগিব নহয় তেওঁ, তেতিয়া 108 টকাত বিক্ৰী কৰিব লাগিব। কিনা দাম 1 টকা হ'লে বিক্ৰী দাম কিমান হ'ব? 108/108 108/100। এতেকে কিনা দাম X টকা যদি হয়, তেতিয়া বিক্ৰী দাম কিমান হ'ব? 108x/100 টকা। এতেকে ৰক্তিমে গাড়ীখন ক্ৰয় কৰিছিল, কিমান দামত কিনিছিল? 108x/100 টকা। ৰক্তিমে গাড়ীখন মেৰামতিৰ বাবে খৰচ কৰিলে কিমান টকা? 5,400 টকা। এতেকে ৰক্তিমে গাড়ীখনৰ বাবে মুঠ খৰচ কৰিলে, কিমান খৰচ কৰিলে? 108x/100 প্লাছ 5,400 টকা। প্ৰশ্নমতে ৰক্তিমে গাড়ীখন লাভ লোকচান নোহোৱাকৈ নিপেনক বিক্ৰী কৰিলে 1,13,400 টকাত। এতেকে কি হ'ব সেইটো? 1,13,400 টকাটো ৰক্তিমে টোটেল খৰচ কৰা দামটো আছিলে, সেইটো কাৰণে ৰক্তিমে টোটেল খৰচ কিমান, মুঠ খৰচ কিমান কৰিছিলে? 108x/100 প্লাছ 5,400 ইকুৱেল 1,13,400 টকা। এতিয়া আমি X টকা সংখ্যাত পদটো যদি আমি বাওঁফালে ৰাখি থওঁ, কিমান পালো? 108x/100 ইকুৱেল 1,13,400 মাইনাছ 5,400। এতিয়া 108x/100 ইকুৱেল আমি কিমান পালো? এইটো বিয়োগ কৰি পিনে 1,13,400 পৰা 5,400 বিয়োগ কৰি আমি কিমান পালো? 1,08,000। এতিয়া X ৰ মানটো উলিয়াব লাগে, সেইটো কাৰণে আমি X টো বাওঁফালে ৰাখি বাকী X ৰ লগত থকা 108/100 টো আমি যদি এইটো চাইডে বৰ্গমূলৰ প্ৰক্ৰিয়াত পঠিয়াই দিওঁ, তেতিয়া 100 টো ক'ত যাবগে? ওপৰত যাবগে, এই 1,08,000 লগত পূৰণ হ'লগে, আৰু তলত কি আহি যাব? এই 108 টো গুচি আহিব। এতিয়া এই 108 যদি 1,08,000 আমি যদি কটাকটি কৰো, তেতিয়া কিমান পাম আমি? 1,000 পাম। আৰু এই আগতে 100টো আছিলে, সেইটো 1,000 লগত পূৰণ হ'ব। তেতিয়া X ৰ মান কিমান পামগে আমি? 1,00,000 টকা। গতিকে মনদ্বীপৰ গাড়ীখন কিমান টকাত কিনিছিলে? কিনা দাম 1,00,000 টকা। আমি এইটো ধৰিয়ে লৈছিলো নহয় প্ৰথমতে, মনদ্বীপে গাড়ীখন কিমান টকাত কিনিছিলে বুলি? X টকাত কিনিছিলে বুলি আমি ধৰি লৈছিলো। সেইটো কাৰণে কিমান ওলালেগে? 1,00,000 টকা। নেক্সট লাষ্ট কুৱেশ্যন 22 নম্বৰ। বিদ্যালয় সপ্তাহত এখন বিদ্যালয়ৰ মুঠ ছাত্ৰৰ 1/5 100 মিটাৰ দৌৰ আৰু 1/3 200 মিটাৰ দৌৰত অংশগ্ৰহণ কৰিছে। 200 মিটাৰ আৰু 100 মিটাৰ দৌৰত অংশগ্ৰহণ কৰা ছাত্ৰৰ পাৰ্থক্যৰ
দুগুণৰ সমান ছাত্ৰই 400 মিটাৰ দৌৰত অংশগ্ৰহণ কৰিছে। বাকী থকা 15জন ছাত্ৰই খেল উপভোগ কৰিছে। খেলপথাৰখনত মুঠ কিমান ছাত্ৰ আছে আমি উলিয়াব লাগে। আমাৰ ইয়াত দিয়া আছে যে কোনোবা এখন স্কুলত বিদ্যালয় সপ্তাহ চলি আছিলে, তাতে যিমানখিনি ল'ৰা ছোৱালীয়ে তোমালোকৰ 100 মিটাৰ দৌৰ, 200 মিটাৰ দৌৰ আৰু 400 মিটাৰ দৌৰত ভাগ ললে, আৰু তাৰপিছত বাকী কিমানজন থাকি গ'ল? 15জন থাকি গ'ল। মুঠ ছাত্ৰৰ 15জন ছাত্ৰ বাকী ৰৈ গ'ল। বাকীখিনিয়ে তোমালোকৰ গোটেইখিনি অংশগ্ৰহণ কৰিছিলে। এতিয়া তাৰ কাৰণে আমি কি কৰিব লাগিব? প্ৰথমতে ধৰি ল'ব লাগিব যে মুঠ ছাত্ৰ সংখ্যা 1জন। তাৰপিছত দিয়া আছে 100 মিটাৰ দৌৰত অংশগ্ৰহণ কৰা ছাত্ৰ সংখ্যা 5 ভাগৰ 1 অংশ, মানে 1/5x জন। 200 মিটাৰ দৌৰত অংশগ্ৰহণ কৰা ছাত্ৰ সংখ্যা 1/3x জন। আৰু 400 মিটাৰ দৌৰত অংশগ্ৰহণ কৰা ছাত্ৰ কি বুলি দিয়া আছিলে? দুগুণৰ সমান ছাত্ৰই 200 মিটাৰ আৰু 100 মিটাৰ দৌৰত অংশগ্ৰহণ কৰা ছাত্ৰৰ পাৰ্থক্যৰ দুগুণৰ সমান ছাত্ৰই 400 মিটাৰ দৌৰত ভাগ লৈছিলে। মানে 200 মিটাৰ দৌৰত কিমান লৈছিলে? 1/3x, আৰু 100 মিটাৰ দৌৰত 1/5x। সেইটো 1/3x পৰা যেতিয়া -1/5x কৰি দিম, তাৰ দুগুণ বুলি কৈছিলে নহয়, মানে 2য়ে তেতিয়া পূৰণ কৰিব লাগিব। এইকেইটা আমি চল্ভ কৰি কি পালোগে? 4h/15 জন। প্ৰশ্নমতে মুঠ ছাত্ৰৰ সমান মুঠ ছাত্ৰৰ যিমানজন আছিলে তাৰ আমি সেইকেইটা কি কৰিব লাগিব? এতিয়া যিমানখিনি ভাগ ললে সেইখিনি আমি যোগ কৰি দিব লাগিব। এতিয়া 1/5x পালো 100 মিটাৰ, 1/3x পালো 200 মিটাৰ, আৰু 4h/15টো পালো আমি 400 মিটাৰ, আৰু 15জন এই বাকী ৰৈ যোৱা যোনে খেলখন চাই আছিলে। এতিয়া x টকাখিনি আমি কি কৰিম? বাওঁফালে লৈ আহিম। তেতিয়া কি হ'ব? x - x/5 - x/3 - 4x/15 = 15। এতিয়া এই তলৰ কেইটা যেতিয়া আমি হৰকেইটা আমি লৈ পিনে আমি লসাগু ল'ম, তেতিয়া কিমান পালো? 15 পালো। তেতিয়া কেনেকুৱা হ'ব? 15x - 3x - 5x - 4x/15 = কিমান আছিলে? 15 পাইছিলো আমি। এতিয়া ওপৰখিনিত আমি 15x মাইনাছ কিমান পালো? এইকেইটা 3x, 5x আৰু 4x কেইটা আমি চল্ভ কৰি পিনে -12x পালো, = 15, আৰু এই তলত থকা 15টো ইপিনে গুচি আহিলে এই 15 লগতে পূৰণ হ'ব। 15 × 15। এতিয়া 15x - 12x কিমান পাম আমি? 3x, আৰু এইপিনে 15 × 15 আছিলে। এতিয়া x ৰ মান উলিয়াব লাগে কাৰণে আমি x টো বাওঁফালে ৰাখি 3টো যদি পঠিয়াই দিওঁ কিমান পাম আমি? 15 × 15/3। এই 3য়ে এতিয়া 15ক যদি আমি কটাকটি কৰো কেইবাৰ যাব? 5 বাৰ যাব। সেইটো কাৰণে x = কিমান পালো? 5 × 15। x = কিমান পালোগে? 5 × 15 = 75। x টো কি আছিলে? মুঠ ছাত্ৰ সংখ্যা বুলি আমি ধৰি লৈছিলো। এতেকে খেলপথাৰখনত মুঠ ছাত্ৰ আছিল 75 জন। ইয়াতে তোমালোকৰ পাৰ্ট 2 এক্সাৰচাইজ 2.2 তোমালোকৰ অনুশীলনী 2.2 কুৱেশ্যনখিনি আমাৰ শেষ হৈছে। নেক্সট তোমালোকৰ যোনখিনি বহু বিকল্প প্ৰশ্ন মাল্টিপল চইচ কুৱেশ্যন আছে সেইখিনি আমি নেক্সট ভিডিঅ'ত লৈ আহিম।